হয়, আজি দুদিন আগতে এটা বিশেষ চেনেলত মোৰ বিষয়ে এটা নিউজ সম্প্ৰচাৰ হৈছে বুলি ময়ো শুনিছোঁ। মোৰ কথা হ'ল গণতন্ত্ৰ চতুৰ্থ স্তম্ভ এটা সন্মানৰ বস্তু। আমি চবেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰোঁ। কিন্তু মোৰ কথা হ'ল আপোনালোকৰ জৰিয়তে যি নিউজ চেনেলত বজাইছিল তেওঁলোকক মই আহ্বান জনাইছোঁ নিউজখিনি অলপ সঁচা হ'লে ভাল হয়। কিয়নো সঠিক তথ্যৰ নিউজ হ'লে আমিও সুখী পাম, ৰাইজেও সুখী পাব বা অসমৰ মানুহ চবেই সুখী পাব। মোৰ বিৰুদ্ধে যিটো নিউজ ওলাইছে, যিটো আনএমপ্লয়ড ইয়থ ইণ্ডাষ্ট্ৰী আটা মিলৰ মালিক বুলি কৈছে, মোৰ নামত কোনো আটা মিল নাই। মই যি চেনেলত বজাইছে সেই চেনেলক মই অনুৰোধ কৰিছোঁ আগত সঠিক তথ্য লওক যে মিলৰ মালিক কোন। মোৰ এইটো সংক্ৰান্তত মই ভাবি আছোঁ, মই ৰাজনীতিত জড়িত। এতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে। মই পঞ্চায়তৰ এটা সবল দাবীদাৰ। মোক ডেমেজ কৰাৰ কাৰণে এইটো ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে বুলি মই ভাবোঁ। মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ, ৰাইজ মোৰ লগত আছে। যিমানেই ষড়যন্ত্ৰ কৰক মোক একো কৰিব নোৱাৰে। কিয়নো ভুৱা তথ্য দি চব সবল হ'ব নোৱাৰে। আপোনালোকে আগতে ভালকৈ চাওক যে মিলৰ মালিক কোন, আটাৰ লগত মোৰ কি কানেকশ্যন আছে। মিছামিছি এটা ভুল তথ্য দি সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কোনো লাভ নাই। মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ, আমাৰ এই দক্ষিণ চালমাৰা মানকাচৰৰ ৰাইজ সহজ সৰল। মিছা নিউজ দি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই। আজি আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰোঁ, ৰাজনৈতিক বলি কৰাৰ চেষ্টা যাতে মোক কোনেও নকৰে। মোৰ লগত ওপৰত আল্লাহ আছে, মই আল্লাহৰ ওপৰত ভৰসা কৰোঁ আৰু সাধাৰণ ৰাইজ মোৰ লগত আছে, ৰাইজৰ ওপৰত মোৰ আস্থা আছে। এইবিলাক ভুৱা নিউজ দি যে মোৰ ক্ষতি কৰিব পাৰিব মই কেতিয়াও এইটো নাভাবোঁ। এইখিনি আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীৰ লগতে মোৰ দক্ষিণ চালমাৰা ৰাইজক বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ। মই যিহেতু ঝাওডাঙৰ সমবায় সমিতিৰ সভাপতি, মোৰ সমবায়ৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানীহঁতে যোৱা মাহত আমাৰ জিলা অতিৰিক্ত আয়ুক্ত ৰিপুঞ্জ্যোতি নাথ ছাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ADS সোণোৱাল ছাৰ নিজে প্ৰেজেণ্ট থাকি সুলভ মূল্যৰ দোকানীহঁতক আটা বিতৰণ কৰিছে বুলি মোৰ লগত তথ্য আছে আৰু মই এইটো ভালকৈ জানো। সেই হিচাপত মই কওঁ, যিটো বাতৰি মোৰ বিৰুদ্ধে প্ৰচাৰ হৈছে, সম্প্ৰচাৰ কৰিছে, কমপ্লিটলি ভুৱা তথ্য এইটো। মই সাংবাদিক বন্ধু আৰু নিউজ চেনেলৰ মালিকক অনুৰোধ জনাইছোঁ, সঠিক তথ্য বা সঁচা তথ্য লাভ কৰি নিউজ সম্প্ৰচাৰ কৰক। আমাৰ কোনো আপত্তি নাই, আমি ভাল পাওঁ। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।